নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, কালিলৈ গৰু বিহু। গৰু বিহুৰ দিনা আপুনি গৰুক গা ধুৱাই আহিবা। সন্ধিয়াৰ সময়ত আপুনি আপোনাৰ ঘৰত এটা কাম কৰিবৰ বাবে কেতিয়াও নাপাহৰিব। নহ'লে গোটেই বছৰটোৰ বাবে আপোনাৰ ঘৰখনলৈ বহু মহাবিপদ আহিবলৈ আৰম্ভ কৰিব। আপুনি বিপদৰ পৰা ৰক্ষা পাবৰ বাবে, আপোনাৰ ঘৰখনৰ মংগলৰ বাবে আপুনি এই দিনটোত এই কামটো কৰাটো খুবেই জৰুৰী। এটা সৰু কামে আপোনাক বহুতো বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব। আপুনি ঘৰখনৰ মংগল কামনা যদি কৰে, তেন্তে আপুনি ভুলতো কেতিয়াও কালিলৈ গৰু বিহুৰ দিনা আপুনি এই কামটো কৰিবৰ বাবে কেতিয়াও নাপাহৰিব। আজিৰ এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাওক, তেতিয়া আপুনি জানিব পাৰিব কালিলৈ আপুনি গৰুক গা ধুওৱা অৰ্থাৎ স্নান কৰোৱাৰ পাছত আপুনি কি কাম কৰাটো খুবেই জৰুৰী। যদি আপুনি গৰুক গা ধুওৱাৰ পাছত কৰিবলৈ সময় নহয়, তেন্তে আপুনি সন্ধিয়াৰ সময়ত হ'লেও এই কামটো আপোনাৰ ঘৰত কৰিবলৈ একেবাৰে নাপাহৰিব। মুঠতে আপুনি গৰু বিহুৰ দিনা এই কামটো যেনে তেনে হ'লেও কৰি ৰাখিব। গোটেই বছৰটোৰ বাবে আপুনি ভাল ফল পাব আৰু বিপদৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আপোনালোক সকলোকে পোনপ্ৰথমে আমাৰ এই চেনেলটোৰ তৰফৰ পৰা ৰঙালী বিহুৰ বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আপোনাৰ আৰাধ্য দেৱতাৰ নাম কমেন্ট ছেকশ্যনৰ জৰিয়তে ভক্তি মনেৰে স্মৰণ কৰিব, যাতে আপুনি গৰু বিহুৰ দিনা যি কাম কৰিব সেই কামটোত যাতে আপুনি সম্পূৰ্ণ সফল হ'ব পাৰে আৰু আপোনাৰ যি বিপদ বিঘিনি সকলো যাতে আপোনাৰ আৰাধ্য দেৱতাই দূৰ কৰে, তাৰ বাবে আপুনি ভক্তি মনেৰে আৰাধ্য দেৱতাৰ নাম কমেন্টত স্মৰণ কৰিব। লগতে এই ভিডিঅ'টোত আপুনি এটা লাইক কৰিব বুলি আশা কৰিলো। আপোনালোকে যদি ভিডিঅ'টোত এটা লাইক কৰে, তেতিয়া আমাৰ ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি হয়। সেইবাবে ভিডিঅ'টোত এটা লাইক কৰি আমাক মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিলো। যদি আপুনি প্ৰথমবাৰ আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে প্ৰিয় দৰ্শক, আপুনি এই চেনেলটো ছাবস্ক্ৰাইব অৱশ্যেই কৰি ৰাখিব। তেতিয়া আপুনি প্ৰতিদিনে এটা নজনা কথা জানিবৰ বাবে সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, গৰু বিহুৰ দিনা লোকবিশ্বাস অনুসৰি নিজৰ ঘৰ আৰু দুৱাৰত এটা কাম কৰি ৰখাটো খুবেই জৰুৰী। সেয়া লাগিলে আপোনাৰ ঘৰৰ মুখ্য দুৱাৰেই হওক বা যিকোনো খিৰিকী দৰজাই হওক, আপুনি এটা কাম আপোনাৰ ঘৰত কৰি ৰখাটো খুবেই জৰুৰী। মুখ্য দুৱাৰত কৰিব পাৰিলে বেছি ভাল হয়। আপুনি যদি মুখ্য দুৱাৰত কৰি ৰাখিব পাৰে, তেন্তে অত্যন্ত ভাল। ঘৰলৈ অহা বিপদ বিঘিনি আৰু অপশক্তিয়ে আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব। আপোনাৰ যি মুখ্য দুৱাৰ, সেই মুখ্য দুৱাৰৰ সন্মুখৰ পৰা অপশক্তি আৰু নিগেটিভ শক্তি দূৰতে থাকিব। সেইবাবে আপুনি মুখ্য দুৱাৰত কৰাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, আমি আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত যিটো কামৰ বিষয়ে শ্বেয়াৰ কৰিম, এই কামটোৰ উপৰিও আপুনি গৰু বিহুৰ দিনা যুৱক যুৱতীৰ লগতে প্ৰায় মানুহে এই দিনটোত হাত আৰু ভৰিত জোটোকা অকণমান হ'লেও লগায়। আপুনি যদি এনে নিয়ম নাজানে, তেন্তে আপুনিও এই দিনটোত আপোনাৰ হাত আৰু ভৰিত আপোনাৰ ঘৰৰ সকলো সদস্যই এই দিনটোত জোটোকা লগোৱাটো অত্যন্ত ভাল। ইয়াৰ ফলত আপোনাৰ ছাল ভালে থাকিব আৰু বছৰটোৰ বাবে ৰোগ ব্যাধিৰ পৰা আপুনি মুক্ত হৈ থাকিব পাৰিব। যদি আপোনাৰ ঘৰখনত ৰোগ ব্যাধি হৈ থাকে সঘনাই, আপোনাৰ যদি ছালৰ সমস্যা আছে, তেন্তে আপুনি এই দিনটোত অৱশ্যেই জেতুকা লগাব। ইয়াৰ ফলত আপুনি বছৰটোৰ বাবে সুফল পাবলৈ সক্ষম হ'ব। শাস্ত্ৰৰ অনুসৰিও গৰু বিহুৰ দিনা জোটোকাৰ ৰস লগোৱাৰ নিয়ম আছে। এই দিনটোত এনে কাৰ্য কৰাৰ ফলত আপুনি বছৰটোৰ বাবে বিভিন্ন ৰোগৰ পৰা মুক্ত পাব বুলি লোকবিশ্বাস আছে। লোকবিশ্বাস অনুসৰি বহু মানুহে এই দিনটোত হাতত জেতুকাৰ ৰস লগায়। এইদৰে ঠায়ে ঠায়ে বিভিন্ন লোকবিশ্বাস গৰু বিহুৰ দিনটোৰ লগত
নিহিত হৈ আছে। প্ৰিয় দৰ্শক, পদূলিৰ মুখত আহি পালে হেঁপাহৰ ৰঙালী বিহু। ৰঙালী বিহুক লৈ এতিয়া সকলো ফালতে দেখা পোৱা গৈছে ব্যাপক ব্যস্ততা। কৃষিজীৱী অসমীয়া বাপতিসাহোন বিহুটোক আদৰিবৰ বাবে বহুতো প্ৰস্তুতি চলোৱা চাৰিওফালে দেখা পোৱা গৈছে। বাপতিসাহোন বিহুটোৰ লগত লোকবিশ্বাস বহুতো জড়িত হৈ আছে। বহাগ বিহুৰ পহিলা দিনটোত পালন কৰা হয় সমগ্ৰ ৰাজ্যজুৰি গৰু বিহু। এই গৰু বিহুৰ দিনা আপুনি গৰুক স্নান কৰি গৰুক গা ধুৱাই আহি আপুনি এটা কাম কৰিবলৈ একেবাৰে পাহৰিব নালাগে। এই এটা কামে আপোনাক বছৰটোলৈ খুব ভাল ফল আনি দিব। গোটেই বছৰটোৰ বাবে আপুনি বহুতো বিপদৰ পৰা ৰক্ষা পাই থাকিব পাৰিব। প্ৰিয় দৰ্শক, গৰু বিহুৰ দিনা গোধনক নোৱাই বোৱাই বছৰটোৰ বাবে শ্ৰীবৃদ্ধি কামনা কৰে। প্ৰতিজন অসমীয়াবাসীয়ে দীঘলতি পাত, মাখিয়তী পাতেৰে কোবাই এই দিনটোত ঘৰৰ গৰুকেইটাক লাও বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাৰ দীৰ্ঘায়ু আৰু নশক্তিৰ কামনা কৰে। প্ৰতিজন অসমীয়া ৰাইজে ঘৰৰ গৰুকেইটাৰ মংগলৰ বাবে প্ৰতি ঘৰতে এই নিয়ম পালন কৰে প্ৰতি বছৰে। গাঁৱৰ ডেকা বুঢ়া সকলোৱে নৈ পাৰলৈ গৈ মিলিজুলি গৰুক গা ধুৱাই গৰুক স্নান কৰাই এই দিনটোত মাহ হালধি সানি গৰুক নোওৱা হয় প্ৰথমতেই, তাৰ পিছত স্নান কৰোৱা হয় এই দিনটোত। এই গৰু বিহুৰ দিনটোত বিভিন্ন ঠায়ে ঠায়ে বহুতো পৰম্পৰা চলি আহিছে অতীজৰে পৰা। পূৰ্বৰে পৰা এই লোকবিশ্বাসসমূহ মানি অহা হৈছে। যদি আপুনিও এই নিয়মসমূহ আপোনাৰ ঘৰৰ গৰুকেইটাৰ লগত কৰিব পাৰে, তেতিয়া আপোনাৰ ঘৰখনৰ গৰুকেইটাৰো বিভিন্ন ৰোগ ব্যাধিৰ পৰা মুক্ত হৈ থাকিব আপোনাৰ ঘৰৰ গৰুকেইটা আৰু দীৰ্ঘায়ু লাভ কৰিব এনে নিয়ম পালন কৰিলে। সেইবাবে গৰু বিহুৰ দিনা এই লোকবিশ্বাস অনুসৰি এই নিয়মসমূহ পালন কৰাটো প্ৰতিজন অসমীয়া ৰাইজে খুবেই জৰুৰী। ইয়াৰ উপৰিও আপুনি গৰু বিহুৰ দিনা এনে এটা কাম আপোনাৰ ঘৰৰ ভিতৰত কৰিব লাগিব, যিটো কামে আপোনাক বছৰটোৰ বাবে বহুতো বিপদৰ পৰা ৰক্ষা কৰিব। যিটো কাম আমি আজিৰ এই ভিডিঅ'টোত ক'ম। তাৰ আগতে প্ৰিয় দৰ্শক, আপুনি যদি ইমানলৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই, তেন্তে অনুগ্ৰহ কৰিছোঁ আপোনালোকক ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, আপুনি এই দিনটোত আপুনি ৰাতিপুৱা স্নান কৰাই গৰুক আহি আপুনি এটা মন্ত্ৰ লিখিব লাগিব। আপুনি এটা পাতত, সেই পাতটোৰ নাম হৈছে নাহৰ পাত। আপুনি নাহৰ পাতত এটা মন্ত্ৰ অৱশ্যে লিখিব লাগিব আৰু সেই মন্ত্ৰটো আপোনাৰ দুৱাৰ খিৰিকীত ৰাখিব লাগিব। মুখ্য দুৱাৰৰ সন্মুখত আপুনি ৰাখিব লাগিব। এই মন্ত্ৰটো লিখি আপোনাৰ ঘৰৰ দুৱাৰ খিৰিকীৰ কোণত ৰাখি থলে জনবিশ্বাস অনুসৰি আপুনি যদি এনে কাম কৰিব পাৰে, এই মন্ত্ৰটো লিখি আপোনাৰ ঘৰত ৰাখিব পাৰে, তেতিয়াহ'লে ধুমুহা মাৰলি আদিৰ পৰা ঘৰখনক ৰক্ষা কৰিব পাৰি। প্ৰিয় দৰ্শক, আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি আপোনালোকক ধুনীয়াকৈ বুজাই দিম, ধুনীয়াকৈ আমি স্ক্ৰীনত দি দিম মন্ত্ৰটো। আপুনি আপোনাৰ ঘৰত নাহৰ পাত আনি নিশ্চয় লিখিব। কালিলৈ যিহেতু গৰু বিহু আৰু কালিলৈ দিনটো যিহেতু সোমবাৰ পৰিছে, আপুনি এই মন্ত্ৰটো লিখি ৰাখিব পাৰিলে খুবেই ভাল এই দিনটোত। কাৰণ সোমবাৰৰ দিনটো হৈছে দেৱাদিদেৱ মহাদেৱৰ বাৰ, ভোলানাথৰ বাৰ, আৰু এই মন্ত্ৰটো হৈছে ভোলানাথৰ মন্ত্ৰ। আপুনি এই মন্ত্ৰটো যদি সোমবাৰে আপুনি লিখিব পাৰে, তেন্তে অত্যন্ত ভাল। আপুনি কালিলৈ দিনটোত যদি আপোনাৰ ঘৰৰ ওচৰতে থকা মন্দিৰলৈ যাব পাৰে, তেন্তে অত্যন্ত ভাল। কালিলৈ সোমবাৰ, গৰু বিহুৰ দিনা আপুনি যদি মন্দিৰলৈ যায় বা বছৰৰ প্ৰথম দিনটোত আপুনি মন্দিৰলৈ গৈ মহাদেৱক সেৱা কৰিব পাৰে, তেন্তে অত্যন্ত ভাল। মহাদেৱৰ চৰণত যদি আপুনি জল অৰ্পণ কৰে, কেঁচা গাখীৰ অৰ্পণ কৰে, বেলপাত ধতুৰা ইত্যাদি অৰ্পণ কৰে, তেন্তে আপুনি গোটেই বছৰটোৰ বাবে খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। আপুনি যেতিয়া এই মন্ত্ৰটো নাহৰ পাতত লিখিব, আপুনি তেতিয়া ভক্তি মনেৰে সঁচা হৃদয়েৰে প্ৰভু ভোলানাথক স্মৰণ কৰিব লাগিব। প্ৰভু ভোলানাথক আপুনি প্ৰাৰ্থনা কৰি এই মন্ত্ৰটো আপুনি লিখিব লাগিব।
লগতে প্ৰিয় দৰ্শক এই মন্ত্ৰটো আপুনি নাহৰ পাতৰ বিপৰীত অংশত লিখিব লাগিব। এই মন্ত্ৰটো আপোনালোকলৈ আগবঢ়াইছো, আপোনালোকে ভালদৰে ধ্যান কৰিব। আমি স্ক্ৰীনত আপোনালোকক দি দিছো। আপোনালোকে মন্ত্ৰটো যদি মনত ৰখাব নোৱাৰে তেন্তে আপুনি এটা স্ক্ৰীনশ্বট মাৰি ৰাখিব, নহলে আপুনি এখন কাগজত ধুনীয়াকৈ লিখি ৰাখিব। আপোনালৈ আগবঢ়াইছো মন্ত্ৰটো এইবাৰ। দেৱদেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাটবিস্তি হৰং দেৱ মহাদেৱ নমস্তুতে। দেৱদেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাটবিস্তি হৰং দেৱ মহাদেৱ নমস্তুতে। প্ৰিয় দৰ্শক, এই মন্ত্ৰটো আপুনি নাহৰ পাতৰ বিপৰীত অংশত 3 বাৰ লিখি দিব। 3 বাৰ আপুনি এই মন্ত্ৰটো লিখি ৰাখিব নাহৰ পাতত, আৰু সেই মন্ত্ৰটো লিখা নাহৰ পাতটো আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত আপুনি থৈ দিব। তেনে কৰিব পাৰিলে ঘৰখনলৈ কেতিয়াও নাহে অপশক্তি, আৰু আপোনাৰ ঘৰখনক বিপদৰ পৰা ৰক্ষা কৰিব মহাদেৱে। আপুনি যদি গৰু বিহুৰ দিনা এনে কৰে তেতিয়াহলে বছৰটোৰ বাবে ধুমুহা ঢেৰেকনিৰ পৰা আপুনি ভয়ৰ পৰা মুক্ত হৈ থাকিব পাৰিব। সকলো বিপদ আপদৰ পৰা আপোনাক মহাদেৱে ৰক্ষা কৰিব। আপুনি এই মন্ত্ৰটো জপ কৰিলে আপোনাৰ জীৱনলৈ কেতিয়াও বিপদ আপদ নাহে। বিপদ বিঘিনিৰ পৰা আপুনি মুক্ত হৈ থাকিব পাৰিব। যদি আপুনি পাৰে তেন্তে আপুনি এই মন্ত্ৰটো এবাৰ হলেও প্ৰতিদিনে জপ কৰিবলৈ চেষ্টা কৰিব। কালিলৈ গৰু বিহুৰ দিনা সোমবাৰ পৰাৰ বাবে আপুনি এই মন্ত্ৰটোৰ আৰু শক্তি আপুনি লাভ কৰিব। এই মন্ত্ৰটো বহুত শক্তিশালী মন্ত্ৰ, যি মন্ত্ৰই মহাদেৱৰ আশীষ আপোনাক লাভ কৰিবলৈ সক্ষম কৰি তুলিব। সোমবাৰে পৰাৰ বাবে আপুনি সোমবাৰৰ দিনটোত এই মন্ত্ৰ অৱশ্যে লিখি নাহৰ পাতত ৰাখিব। আপুনি কালিলৈ যেনে তেনে হলেও কৰিব। যেনে তেনে হলেও আপুনি লিখিব এই মন্ত্ৰটো। গৰু বিহুৰ দিনা লগতে 100 এবিধ শাক খোৱাৰো এক লোকবিশ্বাস আছে। আপুনিও খাব এই গৰু বিহুৰ দিনা 100 এবিধ শাক। তেনে কৰিব পাৰিলে বছৰটোৰ বাবে ৰোগ ব্যাধিৰ পৰা মুক্ত হয় বুলি এক লোকবিশ্বাস আছে। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰো ভিডিঅ'টো চাই আপুনি নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। পুনৰ এবাৰ সকলোলৈকে বাপুতি সাহোন ৰঙালী বিহুৰ বহুত বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰে আমিও কামনা কৰিলো। নতুন এটা ভিডিঅ'ৰ লগত সকলোকে লগ পাম। ধন্যবাদ।